নাই ভালো লাগিছে আৰু কাম কৰাৰ সুযোগ পাইছোঁ। কামটো কাৰ্যকৰ্তা হিচাপে আজি বহু বছৰ ধৰি কৰিয়ে আছোঁ। যদিও দায়িত্ব সভাপতি গুৱাহাটী মহানগৰ জিলাৰ, তথাপিও নিজকে এজন ভাল কাৰ্যকৰ্তা হিচাপে প্ৰস্তুত কৰাটো নিজৰ এটা চিন্তা আৰু ধ্যান থকা উচিত। আৰু সেই হিচাপে মই এজন কাৰ্যকৰ্তা হিচাপে আমাৰ ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক পুনৰবাৰ সভাপতিৰ দায়িত্ব দিছে আৰু ময়ো নিজকে সুকলমে কাম কৰাৰ কাৰণে আৰু সুকলমে কাম কৰি সকলো কাৰ্যকৰ্তাৰ লগত একেলগে গুৱাহাটী মহানগৰ জিলাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ আৰু যাতে ভাৰতীয় জনতা পাৰ্টিক পুনৰবাৰ আমি চৰকাৰৰ আসনত বহাব পাৰোঁ, সেই প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ ফালৰ পৰা। মানে আধৰুৱা বুলি নহয়, আৰু নতুন নতুন কামেৰে যাতে ৰাইজক আকৰ্ষণ লৈ ৰাইজক সকলো কাৰ্যকৰ্তাৰ লগত সাংগঠনিক ভেটি মজবুত কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা সদায় নাই ভালো লাগিছে আৰু কাম কৰাৰ সুযোগ পাইছোঁ। কামটো কাৰ্যকৰ্তা হিচাপে আজি বহু বছৰ ধৰি কৰিয়ে আছোঁ। যদিও দায়িত্ব সভাপতি গুৱাহাটী মহানগৰ জিলাৰ, তথাপিও নিজকে এজন ভাল কাৰ্যকৰ্তা হিচাপে প্ৰস্তুত কৰাটো নিজৰ এটা চিন্তা আৰু ধ্যান থকা উচিত। আৰু সেই হিচাপে মই এজন কাৰ্যকৰ্তা হিচাপে আমাৰ ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক পুনৰবাৰ সভাপতিৰ দায়িত্ব দিছে আৰু ময়ো নিজকে সুকলমে কাম কৰাৰ কাৰণে আৰু সুকলমে কাম কৰি সকলো কাৰ্যকৰ্তাৰ লগত একেলগে গুৱাহাটী মহানগৰ জিলাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ আৰু যাতে ভাৰতীয় জনতা পাৰ্টিক পুনৰবাৰ আমি চৰকাৰৰ আসনত বহাব পাৰোঁ, সেই প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ ফালৰ পৰা। মানে আধৰুৱা বুলি নহয়, আৰু নতুন নতুন কামেৰে যাতে ৰাইজক আকৰ্ষণ লৈ ৰাইজক সকলো কাৰ্যকৰ্তাৰ লগত সাংগঠনিক ভেটি মজবুত কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা সদায় নাই ভালো লাগিছে আৰু কাম কৰাৰ সুযোগ পাইছোঁ। কামটো কাৰ্যকৰ্তা হিচাপে আজি বহু বছৰ ধৰি কৰিয়ে আছোঁ। যদিও দায়িত্ব সভাপতি গুৱাহাটী মহানগৰ জিলাৰ, তথাপিও নিজকে এজন ভাল কাৰ্যকৰ্তা হিচাপে প্ৰস্তুত কৰাটো নিজৰ এটা চিন্তা আৰু ধ্যান থকা উচিত। আৰু সেই হিচাপে মই এজন কাৰ্যকৰ্তা হিচাপে আমাৰ ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক পুনৰবাৰ সভাপতিৰ দায়িত্ব দিছে আৰু ময়ো নিজকে সুকলমে কাম কৰাৰ কাৰণে আৰু সুকলমে কাম কৰি সকলো কাৰ্যকৰ্তাৰ লগত একেলগে গুৱাহাটী মহানগৰ জিলাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ আৰু যাতে ভাৰতীয় জনতা পাৰ্টিক পুনৰবাৰ আমি চৰকাৰৰ আসনত বহাব পাৰোঁ, সেই প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ ফালৰ পৰা। মানে আধৰুৱা বুলি নহয়, আৰু নতুন নতুন কামেৰে যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।